নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু বন্ধুসকল, মই এইবাৰ মোৰ যিখিনি ব্ৰইলাৰ হয় সেই ব্ৰইলাৰ পোৱালিখিনি মই ডে 1 পৰা ষ্টাৰ্ট কৰি আপোনাৰ যেতিয়ালৈকে বিক্ৰী নকৰোঁ তেতিয়ালৈকে সেইদিনালৈকে এটা ভিডিঅ' ডেইলি এটা দি যাম বুলি ভাবিছোঁ, মানে ডে বাই ডে। কাৰণ এটা ছিৰিজ হিচাপত দি যাম বুলি ভাবিছোঁ। কেনেদৰে মই প্ৰতিদিনে কি খুৱাইছোঁ, কি মেনেজমেণ্ট কৰিছোঁ, কি কৰিবলগীয়া হয় ফাৰ্মত, সেই সকলোবিলাক মই আপোনালোকক জনাই যাম বুলি ভাবিছোঁ। তো আপোনালোকে ভালদৰে যাতে আপোনালোকে মোৰ এই ভিডিঅ'বিলাক আঁকোৱালি লয়, মই তাকে কামনা কৰিছোঁ। আৰু যিহেতু মই প্ৰতিদিনে আপডেট দি থাকিম আপোনালোকক, আৰু যদি আপোনালোকৰ মতামত জনাব আপোনালোকে কেনেকুৱা পাইছে, কি পাইছে বা কিবা ভুল হৈছে নেকি সকলোখিনি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি হ'ল 2 নম্বৰ দিন ব্ৰইলাৰখিনি, এই পোৱালিখিনি 2 নম্বৰ দিন। আৰু 2 নম্বৰ দিনত চাওক আপোনালোকে, যিহেতু গৰম দিনৰ কাৰণে আমি ছাইডৰ পালকেইখন দিবলগীয়া হোৱা নাই। গৰম দিন এতিয়া ৰাতি হৈছে, ৰাতি আপোনাৰ মোৰ ফাৰ্মত চাওক আপোনালোকে 29 ডিগ্ৰী চেলচিয়াছ এতিয়াও আছে, মানে গোটেই ৰাতিটো আপোনাৰ 28 ডিগ্ৰী লাষ্ট আহিব চাগে। এতিয়া 10:30মান হৈ গৈছে। আৰু এই 2 নম্বৰ দিনত চাওক মই কি কৰিলোঁ। যোৱাকালি যিহেতু মই 1 নম্বৰ দিনৰ দিনা পেপাৰত ফিডাৰ মানে দানা দিছিলোঁ পেপাৰবিলাকত, আৰু একে ৰাতিতে চাওক কেনেকুৱা কৰি দিলে পেপাৰখিনি এইবিলাক তিতি, মানে যেতিয়া সিহঁতে ডিংকাৰ পৰা পানী খায় এই কাষৰখিনি ছাইডৰখিনি তিতিখিনি ফাটি যায়। তাৰপিছত তলৰ যিটো ফলীয়া হয় সেই ফলীয়াটো ওপৰলৈ ওলাই আহে। গতিকে আমি দানা ফিডাৰ এই পেপাৰত দিবলৈ হ'লে নেক্সট দিনা 2 নম্বৰ দিনা আমি দিবলৈ অসুবিধা হৈ যায় বা নষ্ট হৈ যায় দানাখিনি যদি দিয়া যায়। সেইকাৰণে মই 2 নম্বৰ দিনা কি কৰিলোঁ, ডাইৰেক্ট যিটো আমাৰ টাৰ্বো ফিডাৰ হয়, এই টাৰ্বো ফিডাৰ দেখিছে এইবিলাক, এই টাৰ্বো ফিডাৰ লগাই দিছোঁ। এটা ডিংকাৰ, এটা ফিডাৰ, এটা ডিংকাৰ, এটা ফিডাৰ এনেকৈ কৰি কিনি, আৰু মাজত এটা দি দিছোঁ। তো তেনেকৈ আমি 2 নম্বৰ দিনা কৰিলোঁ। আৰু আজি সেই 2 নম্বৰ দিনা প্ৰথম মই কি খোৱালোঁ, মেডিচিন হিচাপত খোৱালোঁ বুলি ক'বলৈ গ'লে, মই ৰাতিপুৱা 7টামান বজাত 6:30-7টামান বজাত পানীটো চেঞ্জ কৰিছিলোঁ একবাৰ। আৰু চেঞ্জ কৰোঁতে মই কি দিছোঁ, ৰাতিপুৱা ইহঁতক কেলছিয়াম দিলোঁ, কেলছিয়াম ভিটামিন মিলাই, মানে কি দিলোঁ। আৰু সেইটো হ'ল আপোনাৰ ভিমাৰেল আৰু অষ্ট্ৰভেট, 30 ml ভিমাৰেলৰ লগত মই অষ্ট্ৰভেট আধা লিটাৰ মিলালোঁ। সেই মিলাই কিনি সেইখিনি 1 লিটাৰ পানীত 1 ml কৰি কিনি 1 ml কৰি কিনি তেনেকৈ মই 50 লিটাৰ পানী মিলাইছিলোঁ। আৰু সেই 50 লিটাৰ পানীত মিলাই কিনি দিনত দিলোঁ। যিহেতু পোৱালি হৈ আছে, আৰু ৰাতি মই যদি সেই মেডিচিনখিনি দিওঁ কেলছিয়ামখিনি, তেতিয়াহ'লে কি হয়, সিহঁতৰ এটা অসুবিধা হ'ব পাৰে। ইহঁতে যিহেতু অলপ ঠাণ্ডা ফিল কৰিব পাৰে, আৰু তাৰপিছত সিহঁতৰ কিবা চৰ্দি হৈ যাব পাৰে। সেইকাৰণে মই ৰাতিপুৱা দিছোঁ, দিনত গৰমৰ কাৰণে। লগতে এতিয়া ৰাতি ডে 2ৰ দিনা সিহঁতক এটা এণ্টিবায়'টিক দিবলগীয়া হয়। এণ্টিবায়'টিকটো আমি প্ৰতি ডে 2ৰ দিনা দিবই লাগে, নতুনকৈ পোৱালি আনিলে। তেতিয়াহে ইহঁতৰ ইমিউন ছিষ্টেমটো শক্তিশালী হ'ব। তো সেই এণ্টিবায়'টিকটো আমি ডে 2ৰ পৰা ডে 5 মানে 3-4 এনেকৈ 3 দিন দিম বা 4 দিন দিব পাৰে আপোনালোকে। আৰু সেই এণ্টিবায়'টিকটো হৈছে অক্সিমাইচিন। মই দিছোঁ অক্সিমাইচিন, দেখাই দিছোঁ আপোনালোকক। এইটো চাওক, এইটো হ'ল অক্সিমাইচিন, এইটো হ'ল এটা এণ্টিবায়'টিক। আৰু সেইটো 1 লিটাৰ 1 গ্ৰাম দিছোঁ। ইয়াৰ বেছি দাম নহয়। ইয়াৰ দামটো হৈছে, দেখিছে আপোনালোকে, এইটো 422 লিখা আছে। এইটো 422, 250 গ্ৰামৰ হয়। আৰু এইটো আপুনি 1 লিটাৰ 1 গ্ৰাম দিব পাৰে। এইটো আপুনি মোৰ এতিয়া 1600 ওচৰা-ওচৰি যিখিনি পোৱালি আছে, তো ইয়াত দি মেলিও 3 দিন দি মেলিও অলপ বাচি যাব। তো এনেকৈ 3 দিন দিম। তাৰপিছতে অহাকালি কি কৰিম সেইখিনি মই আপোনালোকক অহাকালি নেক্সট ভিডিঅ'ত জনাই দিম। তো ডে 2ৰ মই সেইখিনিয়ে কৰিলোঁ। আৰু দিনত পানী মানে দুপৰীয়া এবাৰ চেঞ্জ কৰি দিলোঁ, যিহেতু পানীখিনি অলপ লেতেৰা কৰি দিয়ে, যেনেকৈ ডিংকাৰবিলাকত ইহঁতি ফলিয়া পেলাই দিয়ে। কাৰণ কেলৈ ইহঁতি কেতিয়াবা কি হয়, ইহঁতৰ ঠোঁটত লাগি থকা এই ভুচি ফলিয়াবিলাক ইয়াত আহি পৰি যায় বা লেতেৰা হৈ যায়, অলপ গেলগেলীয়া ভাৱ এটা আহি যায়। তো সেই তেনেকৈ দিলে সিহঁতি মানে ফ্ৰেছ নতুন পানী পালে সিহঁতি ভালকৈ খায়। মানে যদি পুৰণা পানীখিনি ৰাতিপুৱাই মই দি থৈ দিওঁ ৰাতিলৈকে, তেতিয়াহ'লে কিন্তু সেইখিনি পানী কম খায়, মানে কম খাই লেতেৰা হৈ গ'লে। তো সেইকাৰণে আমি সেইটো পৰিষ্কাৰ পানী দিয়াটো আমাৰ কৰ্তব্য হয়, আমি সেইটো দিব লাগে, দিলে ভাল। তাৰপিছতে মই কিন্তু যিটো এণ্টিবায়'টিক হয়, সেই এণ্টিবায়'টিকটো মই কিহৰ লগত দিছোঁ বুলি ক'বলৈ গ'লে, এণ্টিবায়'টিকটো মই গুড় অলপ মিলাই দিছোঁ। গুড়
আধা কেজিমান পানীত মিলাই দিছোঁ, আধা কেজিমান সেই পানীত মিলাই কিনি দি দিছোঁ, যাতে অলপ মিঠা হয় পানীখিনি, আৰু মিঠা হ'লে ইহঁতি পটককৈ সোনকালে খাই দিয়ে মানে। তো সেই তেনেকৈ দিছোঁ। তো বন্ধুসকল, মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ডে 2ৰ ভিডিঅ'টো। আৰু আপোনালোকে এই ছিৰিজটো ভাল পাব বুলি মই আশা ৰাখিছোঁ। মই আৰু প্ৰতিদিনে দিয়াৰ চেষ্টা কৰিম, প্ৰতিদিনে আপোনালোকক আপডেট দিয়াৰ চেষ্টা কৰিম। এটা ছিৰিজ হিচাপে বনাম বুলি ভাবিছোঁ, ডে 2, ডে 3, ডে 4, 5 একদম লাষ্টলৈকে 45 ডেইজ, যিমান দিনলৈকে লিফটিং নহয় তেতিয়ালৈকে। আৰু আপোনালোকে চাই থাকিব। লগতে যদি নতুনকৈ ভিডিঅ'বিলাক চাই আছে মোৰ ইউটিউব চেনেলত, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, মোৰ চিৰঞ্জিত গগৈ পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।